ৰাস্তাতে আহে 5 বছৰৰ কাৰণে বনাবৰ কাৰণে, কিন্তু ৰাস্তাটো ভালকৈ মেৰামতি নকৰাৰ কাৰণে কি হ'ল বৰ বেছিদিন নাযায় মানে, এবছৰতে কিছুমান ৰাস্তা উফৰি যায়। এইটো ৰাস্তা চাওক কিমান বছৰ মূৰত আমি সৰুৰ পৰা বোকা পানী এইটো এনেকৈ গৈছিলোঁ, স্কুললৈ গৈছিলোঁ। আৰু এইখন হ'ল বিল, এই বিল এনেকৈ পানীটো আহে ৰাস্তাৰ ওপৰেদি পানী যায়। এতিয়া কি হ'ল ৰাস্তাটো আহিছে হয়, এতিয়া 2 বছৰ হৈ গ'ল, কিন্তু ইয়াত ঠিকাদাৰ আৰু ইঞ্জিনে বহুত গৰ্ব কৰি আছে মানে এই ৰাস্তাটোক লৈ পিনে। এতিয়া ছাইড বামৰ কথা আমি কৈছিলোঁ, দুদিনমানৰ আগতে আমি কি হ'ল মই ভিডিঅ' এটা বনাইছিলোঁ, সিহঁতক কাম বন্ধও কৰি আছিলোঁ। আমি ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰক আমি ৰাইজে মাতিছিলোঁ মিটিং এখন পাতি পিনে, বোলো আপোনালোকে আহিব মিটিং এখন পাতিম, কিন্তু তেওঁলোকে দেখা নিদিলে। কাৰণটো কি হ'ল তেতিয়া ছাইড বাম পেলোৱা নাছিলে ভালকৈ, আৰু তাৰপিছত আমি ধৰাৰ পিছত কি হ'ল ছাইড বাম পেলালে, কিন্তু ছাইড বামো ভালকৈ চেলেকা চুবিয়াকৈ পেলাইছে। আৰু ৰাস্তাটো দেখাইছোঁ, ৰাস্তাটো যদি সিহঁতি সেইখিনতে যদি আকৌ পকা যদি বনোৱা হ'লেতো উঠিলেহেঁতেন। কাৰণ এইটো চাওক ছাইড বাম পেলালে ৰাস্তা এইপিনে গ'লগৈ, কাৰণ এইটো ছাইডে গ'লগৈ, এইখিনি হিলে গৈছেগৈ। এইখিনি মই এডোখৰ আগতেও দেখাইছিলোঁ। আৰু সিপিনে কি হ'ল গৰুৱে এই পাৰটোত উঠিলে বুলি ক'লে পাৰে খৰি থাকে, ভাবি চাওক সেনেকুৱা এটা মানে কাম চলি আছে, এনেকুৱা ধৰণৰ কাম চলি আছে গোটেই মানে। এতিয়া পুলবোৰ বনাইছে, পুলো কিছুমান ভগা আৰু কিছুমান পুল ওখ কৰা নাই। পুল একেবাৰে চাব একদম তলত আছে পুলকেইটা, পুলকেইটা ওখ কৰিব লাগে। আৰু এতিয়া চাওক এইখন এতিয়া ছাইড বাম পেলাইছে, গৰু উঠিলে যদি ছাইডটো যায়গৈ, শিলগুটি ওলাই যায়গৈ, তেতিয়া সেই ৰাস্তা হ'ল নেকি? মানে কি হ'ল মানে ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰ পূৰা পইচা খাইছে। আৰু ইঞ্জিনিয়াৰৰ নামটো কি হ'ল, নামটো কি আছিলে পাহৰি থাকিলোঁ। মানে পূৰা হেৰি কৰি আছে সিহঁতক, মানে আমি সকীয়াই দিব বিচাৰিছোঁ যে কাম কৰিলে ভালকৈ কৰিব। আৰু 5 বছৰৰ কাৰণে ৰাস্তা এটা আহে, আপোনালোকে 5 বছৰ একেবাৰে মানে 4 বছৰ শেষত ৰাস্তা এটা কমপ্লিট কৰিবলৈ নাচাব, সেইটো প্ৰথমতে। কাৰণ এটা ৰাস্তা যদি সেই 5 বছৰ ওচৰত যদি কয়গৈ, তেতিয়াহ'লে আকৌ সিহঁতে মেৰামতি কৰিবলৈ নাথাকে, বেয়াই হয়গৈ। মানে 5 বছৰত বেয়া হ'ব, তাৰপিছত সেইটো মেৰামতি কৰিবলৈ নাথাকে। সেইটো কাৰণে ৰাস্তাটো আপোনালোকে ভালকৈ আকৌ চাওক, এইবোৰ ফাটিৰে ৰাস্তাটো উঠি গৈছে। এই যদি খহিয়ে যায়গৈ, মানুহৰ যদি আধাটো খহিয়ে যায় কেনেকৈ হ'ব? আৰু মানুহে গ'ল আৰু ৰাস্তাটো যেতিয়ালৈকে ৰাস্তাটো মানে কি হ'ল, এই ৰাস্তাটো সম্পূৰ্ণ প্ৰায় 2 কিলোমিটাৰ প্লাছ আছে নেকি, এনেকুৱা হ'ব। মানে 3 কোটি প্লাছ পইচা আহিছে, 3 কোটি প্লাছ। আৰু ৰাস্তাটো কেনেকৈ বনাইছে জানে নাই? এইপিনে AC, তাৰপিছত বলেৰ' পিকআপ, এনেকুৱা কিছুমানত মাটি আনিছে, যেনেকৈ ডাম্পাৰ এনেকৈ কিবাকিবি হেৰিয়ে পেলাব লৈছে। কিন্তু মাটি এনেকুৱা ডাঙৰ চপা আনিছে, সেই এনেকুৱা ডাঙৰ চপা, সেইবোৰ খহি ক'ৰবাত পৰে, সেইবোৰ ডাঙৰ চপা, সেইবোৰে পেলায়। তাৰপিছত মানে একদম চেলাই আমাৰ মানে বিশেষকৈ মেইন কথা, আমাৰ ৰাস্তাটো এইটো কাৰণে দিছোঁ, এইটো আমাৰ নিজৰ ৰাস্তা হয়, বিমানন্দমত আহিছে। এইটো কি হ'ল, মোৰ ককাইদেউ হয় প্ৰাঞ্জল কাই, সি বহুত লাগি পিনে বিধায়কৰ লগত লাগি পিনে তো এই ৰাস্তাটো আনিছেগৈ। সেইটো কাৰণে আমি কি হ'ল ইমান কষ্টত ৰাস্তাটো পাই আছোঁ, আমি ধৰিমেই মানে আমাৰ লগত যদি কিবা এনেকুৱা জেং হয় আমি জেং কৰিম, সেইটো কথা। কাৰণ ইমান কষ্টত ৰাস্তাটো আহিছে, ইমান কষ্টত আমি অহা যোৱা কৰিছোঁ ইমান দিনে, তাৰপিছত ৰাস্তাটো যদি ভাল নহয় তেতিয়াহ'লে আমিও চাই নাথাকোঁ মানে। এতিয়া এইটো ৰাস্তা পাৰটো দেখিছেনে, ছাইড বাম বুলি কয়, এইডোখৰ মাটি দিছে অলপ ঠিকেই। কিন্তু এইপিনে গাড়ী কাৰণ ৰুলা নেমাৰিলে, মেইন কথা ৰুলা নেমাৰিলে, ৰুলা মাৰিব লাগিছে এইটোত, ৰুলা নেমাৰিলে। ৰুলা নমৰাৰ কাৰণে কি হ'ল, এইপিনে এতিয়া গাড়ী এখন গ'লে বুলি ক'লে সেইখন গাড়ী ফচিলে আৰু পাল্টি মাৰি বুলিও থাকে মানে, সোমাই যাব এখন অলপ ছাইডেদি গ'লে চকাটো সোমাই যায় মানে। গধুৰ যদি হয় নহয়, গধুৰ যদি গাড়ী হয় চকাটো ডাইৰেক্ট সোমাই যাব। সেই চপা হোৱাত পৰি আছে দেখিছেনে, সেই ডাঙৰ চপা এখন ভালকৈ মানে কি হ'ল মানুহক উৰে মানে সমান কৰিছে, এইখন জেগা উৰে সমান কৰিছে, মানুহক লগাইছে বিশেষকৈ। আৰু মানুহক লগাব লাগিব, কিন্তু যিখন মেচিনে লগাব লাগিছিলে সেইখন মেচিন নাই লগা। ট্ৰেক্টৰত পেলাইছে, AC পেলাইছে, বলেৰ' পিকআপ পেলাইছে, এইটো মানে নহ'ব। আৰু ঠিকাদাৰ ইঞ্জিনিয়াৰক মই কৈছোঁ, ঠিকাদাৰ সলনি হৈ থাকে এইটো ৰাস্তাত, আমি ধৰিলেই ঠিকাদাৰটো সলনি হৈ যায়, বেলেগ আকৌ কোনোবা ঠিকাদাৰ আহিছে। তো সেইটো কাৰণে যোন ঠিকাদাৰ হ'লেও মানে কি হ'ল, আমাৰ ৰাস্তাত অলপ জেং ফোন নকৰিব এনেকুৱা, আমিও জেং কৰিম মানে। ভালকৈ কৈছোঁ এইবাৰ কাম বন্ধ হ'ব নহ'লে। আৰু আমাৰ এষ্টিমেট লাগিব, কিমান কি খৰচ হৈছে এষ্টিমেট আমাক সম্পূৰ্ণ লাগিব ৰাইজক, নহ'লে কিন্তু ভাল নহ'ব। এইডোখৰ এতিয়া সেইকেইদিনতে যদি মানে এইটো ষ্টেপৰ পিছত কাৰ্পেটিং কৰি দিয়া হ'লে ৰাস্তাটো ধ্বংস হৈ থাকিলে। এতিয়ালৈকে ইমান দিনলৈকে
সেই চামৰা উঠিলেইহেঁতেন মানে কি দিলে এইখিনি এই আঠাখিনি উঠি থাকিলেহেঁতেন মানে নামটো পাহৰি গৈছে সেইখিনি আলকেটাটো উঠিয়ে থাকিলেহেঁতেন এইটো সেই আগৰডোখৰতে এনেকুৱা ডাইৰেক্ট এনেকুৱা চিধা ডাইৰেক্ট শিলগুটি ওলাই আছে মানে ছাইডত যিটো ছাইড বাম পেলাব লাগে মাটি নাই মানে তো এই সোণটো সেনেকৈ গৈছেগৈ বাৰু এইপিনে এফুটমান মাটি পেলোৱা আছে সেইপিনেতো মাটিয়ে নাই মাটি নোহোৱাকৈ সিহঁতি মানে একদম মুঠতে চেলেং পেটেংকৈ কামটো শেষ কৰিব লাগে মানে পইচাটো মাৰিব লাগে সেইটোৱে জানিছে সিহঁতি বাকী এইবিলাক নাজানে এইডোখৰ চাওক শিলগুটি ইয়াৰ পালেগৈ ইয়াৰ মানে শিলগুটি উফৰি গৈছেগৈ এইপিনে অকল শিলগুটি ছাইডটোতে মাটিতে পেলাব লাগে সেই ইঞ্জিনিয়াৰ নাহে বাৰু ৰাস্তাত তেনেকৈ সি পইচা চইচা খাই মেলি অলপ ৰেডি হৈ থাকে মানে ইঞ্জিনিয়াৰ কাৰণে নাহে মানে ইঞ্জিনিয়াৰ চাব লাগে ন বস্তুটো কিমান লাগে শিলটো পেলাব লাগে সেইটো জানিব লাগে মাথাত কি কেনেকৈ মাথাত মাল নাই নেকি সিয়াৰ সেই যে এইটো জানিব লাগে ন কিমান লাগে কি কৰিব লাগে সেইটো পঢ়ি শুনি অলপ ইঞ্জিনিয়াৰ হৈছে যেন লাগিছে নাই সেই পইচাৰ কাৰণে পইচা মানে দি মেলি ইঞ্জিনিয়াৰ হ'ল মই নাজানো মানে নাই সেইটো সঁচা সঁচি ইঞ্জিনিয়াৰ নে কি নাজানো কিন্তু ৰাস্তা কিন্তু ভাল হ'বলৈ হৈছে চিধা কথা পানী গোট খাইছে বুলি দেখিছে নাই এতিয়াৰ পৰাই পানী গোট খাবলৈ ধৰিছে আৰু ৰাস্তা মুঠতে ঠিক হ'ব লাগিব নহ'লে মানে কি হ'ল ইঞ্জিনিয়াৰ চবৰ লগতে মানে জেং হ'ব সেইটো কথা ৰাইজে কিন্তু কাকো সোধাই নাই সেইটো কথা আমাৰ ৰাজখিনি বৰ এজাত মানে আমাৰ গাঁৱৰ ৰাজখিনিতে বৰ এজাত মানে বৰ বেয়াকৈ ধৰিব মানে সেইটো কাৰণে অলপ সাৱধানে থাকিব কামখন অলপ ভালকৈ কৰিব একদম সকীয়াই দিছোঁ নহ'লে জেং হ'ব মানে